আমি কিবা নহয় কিবা এটাতো কৰিবই লাগিব, জীয়াই থাকিব লাগিলে, হয় না নহয়? আৰু সেইখিনি ব্যৱস্থা কি কৰিব পৰা যায়। এতিয়া বেলেগ দিনৰ নিচিনাটো আৰু নাপায়, আৰু অলপ হ'লেওতো পুৰা ক্ষতি, অলপ নহয় বহুতে ক্ষতি হ'ব। আৰু এই ক্ষতি বস্তুটো এদিনতে কোনো ফালেদি এইটো মেকআপ কৰিব নোৱাৰে, কিন্তু আমিতো জীয়াই থাকিব লাগিব ইয়াতে। গতিকে তাৰ কাৰণে আমি কি কি কৰিব পাৰোঁ সব কণ্টিনিউ কৰিম। আমাৰ গোটেই কাৰ্যকৰ্তাখিনিও আছে, অফিচাৰখিনি আছে, ডিচি বাইদেউ আছে, ডিচি বাইদেউ সব গতিকে 3-4টা গাঁৱতো প্ৰব্লেম নাই, আমি চাব পাৰিম, ভালদৰে ৰাখিব পাৰিম, ভালদৰে সহায় কৰিব পাৰিম। ঠিক আছে, মাত্ৰ অফিচাৰখিনিৰ লগত আমাৰ গাঁৱৰ নিজৰ মানুহটোৱে সহযোগ কৰিবা সব ক্ষেত্ৰত। মানে এতিয়া পানী অহা নাই, খবৰে পোৱা নাইতো কি কৰিব, মানুহ যাম বুলি যাব নোৱাৰে, মটৰ চাইকেল লৈ যাম বুলি যাব নোৱাৰে, এনেকুৱা ধৰণৰ হৈ গ'ল না, মানে খুবেই বেয়া। এতিয়ালৈকে মানে পানীটো মানে কমা নাই, নুমা নাই, বৰঞ্চ এটা ৰাস্তা অলৰেডি খহনীয়া হৈ এতিয়া প্ৰায় শেষ হৈ গ'ল ৰাস্তা, মানে এটাটো তো য'ত ভাঙিছে আমাৰ মাথাউৰি নোৱা নদীত, সেইটোৰ কাৰণে এইখিনি অঞ্চলত মানে প্লাবিত হৈছে। কিন্তু সেইটো আজি যদি বতৰ তেনেকুৱা ভাল থাকে, এই মাথাউৰিটো পুনৰ আজি ৰিপেয়াৰিং কৰা হ'ব, মানে ফৰ দি টাইম বিং। কিন্তু পাৰ্মানেণ্ট কাম ইয়াত কৰিব লগা আছে, অলৰেডি তাৰ কাৰণে টেণ্ডাৰ হৈও আছে। গতিকে বাৰিষাৰ দিনটো যোৱাৰ লগে লগে পাৰ্মানেণ্ট কামটো তাত কৰিব পাৰিব, যাতে ভৱিষ্যতত আৰু তেনেকুৱা ধৰণৰ মানে পৰিৱেশ পৰিস্থিতিটো নাহে। এতিয়া প্ৰথমটো হ'ল আমি যেনেকৈ পাৰোঁ নিজৰ চাহ সম্পত্তি কিছু বচাব পাৰি নেকি, 1 নম্বৰ। 2 নম্বৰ, মানুহখিনি যাতে লগনে থাকিব লগা নহয়, তাৰ কাৰণে কালি এটা কেম্পৰ পৰাই অঞ্চলৰ ৰাইজে চবে লাগি মিলি মানে বনাই সব এফেক্টেড এৰিয়াত মানে ভগাই আছে খাদ্যবিলাক। আজিও দিনত সেইটো হ'ব, কিন্তু আজি সন্ধিয়াৰ পৰা নিজৰ গাঁৱতে নিজে কেম্প কৰি তাতে খোৱা লোৱাৰ ব্যৱস্থাটো কৰাৰ কাৰণে এতিয়া সিদ্ধান্ত হৈছে, ডাইৰেকশ্যনো দিয়া হৈছে। আৰু মই ভাবোঁ সেইটো হ'লে মানে চবে নিজৰ ঘৰখনো চাই থাকিব পাৰিব, আৰু একেলগে কেম্পত ল'ৰা ছোৱালী মহিলা আৰু বয়োজ্যেষ্ঠ লোকসকলকো ছেফ জেগাত ৰাখিব পাৰিব। মথাউৰিটো এটাই ভাঙিছে মেইনলি, বাকী মানে ছাইডত সৰু সুৰা মানে অলপ কি কয় ভাঙাৰ পথত অভাৰফ্ল' হৈছিলে, এতিয়া অভাৰফ্ল'টো নাই। তথাপিও সেইখিনিতো মানে ইমাৰ্জেঞ্চি মেৰামতি কৰাৰ অত্যন্ত প্ৰয়োজন আছে। আৰু যিটো ভাঙিছে, এই ভাঙাটো আজিৰ পৰা কাম আৰম্ভ কৰিব, কিন্তু এট প্ৰেজেণ্টত মানে পানীৰ গতিটো বহুত বেছি হৈ আছে, সেইকাৰণে তাত মানে এতিয়া মেইন কামটো কৰিব নোৱাৰে। কালিতো বাঁহৰ কিছুমান বেৰ টেৰ দি অলপ কণ্ট্ৰল কৰা হৈছিলে, গতিকে আজি সেইটো পূৰা বন্ধ কৰাৰ কাৰণে চেষ্টা কৰা হ'ব। হয়, ৰাস্তা এইটো ভাঙি গৈছে, এই ৰাস্তাটো আৰু উপযোগী হৈ নাথাকে। গতিকে ইঞ্জিনিয়াৰক অলৰেডি কোৱা হৈছে, ইঞ্জিনিয়াৰ আহি আছে। এইটো ইমাৰ্জেঞ্চি, এই মানে এইটো কি কয় পানীটো সব শুকাই যোৱাৰ পিছত যাতে মানুহে মানে অহা যোৱা কৰিব পৰা ৰাস্তাখিনি কনষ্ট্ৰাকশ্যন কৰি দিয়ে। আৰু ইয়াত আমাৰ কালভাৰৰ ব্যৱস্থা, যিহেতু তেনেকুৱা হ'ব বুলি কোনেও ভবা নাছিলে, গতিকে সেই কালভাৰবিলাক সৰু হোৱাৰ কাৰণে পানী বৈ যাব পৰা নাই। সেইকাৰণে 1-2টা ঠাইত যাতে স্লেব কালভাৰ কৰি থৈ দিয়ে, ভৱিষ্যতত পানী আহিলেও যাতে এইটো লাগি নাথাকি আৰামছে মানে স্লেব কালভাৰৰ জৰিয়তে বৈ যাব পাৰে। না, এইটোতো টেম্পৰাৰী কৰিবই লাগিব, সেইকাৰণে PWD কৰি দিব এইটো ৰাস্তা, মানে কোনো ৰকম চলিব পৰা মাটি চাটি ফিল আপ কৰি মানে মিনিমাম অটো ৰিক্সাই হওক বা ঠেলা গাড়ী হওক অহা যোৱা কৰিব পৰা, এইখিনি কামটো কৰিব লাগিব, এইখিনি নিৰ্দেশ দিয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।